আমি আছো হায়দৰাবাদত আৰু হায়দৰাবাদত আমি ৰাতি 1টা বজাত আহি পালোঁ মানে বহুত ৰাতি হৈ গ'ল ফ্লাইট ডিলে আছিল গতিকে ৰাতি আৰু দেখা নহ'ল আমাৰ মানে ৰুমটো কি আৰু ইমান ৰাতি আৰু ক'ত ইমান ভাল ভাল ৰুম বিচাৰি থকা গতিকে ইয়াতে ৰুমটো ল'লোঁ আৰু এইটোৱে আমাৰ ৰুম আছিল আৰু ধুনীয়াকৈ আৰু ইফালে এখন খিৰিকীখন ৰাতি আহি একো আমি নাখালোঁৱে এনেকৈ শুই থাকিলোঁ বহুত ৰাতি হৈ গ'ল বহুত মানে ভাগৰ লাগছে টোপনিও লাগছে ৰাতি এনেকৈ শুই থাকিলোঁ এতিয়া আমি তলত যাই আছোঁ কিবা নাস্তা চাস্তা কৰি লওঁ গাইজ আমি ইয়াতে আছিলোঁ ৰাতি এই বিল্ডিংটোত 3 নম্বৰ ফ্ল'ৰত আছিলোঁ আৰু এইটো গলিটোত আছোঁ এনেকুৱা ধৰণৰ গলি আৰু ইফালে মুঞ্জাই আছে আৰু হোটেল বহুত আছে ইয়াতে খোৱাৰ কাৰণে টেনশ্যন নাই মানে গাইজ নিমন্ত্ৰণ হোটেল অসমীয়া হোটেল মানে বেংগলী এখন এয়া চব বেংগলী হোটেল আছে ইয়াতে সেই পূৰা বনাই আছে পুৰি চুৰি আমি ইয়াতে খাই ল'ম মজা পুৰি লৈ ল'লোঁ আমি বেলেগ এটা খাৱাৰ এনেকুৱা হেৰি নাই আৰু বৰ্তমান এতিয়া ৰাতিপুৱা এই জেগাখিনি পূৰা হোটেল এৰিয়াই পূৰা ইয়াতে দুনিয়াৰ হোটেলেই পাব অসমীয়া বাঙালী পাঞ্জাবী যেনেকুৱা লাগে আপোনালোকে তেনেকুৱা ধৰণৰ হোটেল পাই যাব ইয়াতে গাইজ এয়া হৈছে হায়দৰাবাদ এইটো হাই ৰোডটো মই হায়দৰাবাদ কিয় আহিছোঁ আমি নেক্সট ভিডিঅ'টোত জনাই দিম আৰু ৰাতি আহি পালোঁ 1টামান বজাত গতিকে এতিয়া অলপ মানে নাস্তা পানী কৰাৰ কাৰণে ওলাই আহিছোঁ আৰু বাকী ধুনীয়াকৈ দেখুৱাইছোঁ আপোনালোক চাওক তাৰপিছত গাইজ বিল্ডিংবিলাক চাই লওক অ' মাই গড বল 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 ৰাতিপুৱা মানে ব্ৰেকফাষ্ট কৰি কিনে যাই কিনে অলপ ৰেষ্ট কৰিলোঁ আৰু এতিয়া 12টা বাজিল এইফালে এতিয়া মানে 12টা বাজিল 12টা বজাত মানে অলপ ভাত চাত খাই লওঁ ৰাতিপুৱা আমি ভাত চাত তেনেকৈ খোৱা নাই গতিকে এতিয়া অলপ ভাত চাত খাই লওঁ খাই পেলাই অকণ ওলাই যাম ক'ত যাওঁ বঢ়িয়াকৈ দেখাই আছোঁ চাই থাকিব এইখন মা লক্ষ্মী বেংগলী হোটেল আছে আগত তাত মানে ভাত চাত চব পাই যায় গতিকে তাতে খাই ল'ম এতিয়া তাৰপিছত আমি অলপ ওলাই যাম গতিকে ক'ত যাওঁ কৈ আছোঁ আপোনালোকক ইয়াতে এইবিলাক আছে আইটেম আণ্ডা কাৰী ফিছ চিকেন মটন বেঙেনা এইবিলাক আইটেম আছে ইয়াতে বহুত গাইজ আমি ভাত খাই কেনে এতিয়া অলপ ৰেষ্ট ল'লোঁ আৰু হোটেলতে ভাত চাত খাই কেনে কালি পৰা ভাত চাত খোৱা নাছিলোঁ আৰু গাঁও চব বহুত বেয়া লাগি গৈছে হয় না তো এতিয়া আমি ওলাই যাওঁ ইয়াতে অটো চটো চাই লওঁ অটো চাই পেলাই আমি য'ত আছোঁ তাৰে ওচৰতে আছে গোলকন্দা ফৰ্ট বুলি কিনে আমি তাতে যাম এতিয়া এতিয়া আমি অটো লৈ যাম অটো লৈ কিনে এতিয়া যাই আছোঁ গোলকন্দা ফৰ্ট মানে গোলকন্দা দুৰ্গ গৈ আছোঁ আৰু যাই পেলাই ধুনীয়াকৈ দেখুৱাই আছোঁ ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰমান যাব লাগিব আৰু গতিকে যাই পেলাই বঢ়িয়াকৈ দেখাই আছোঁ গাইজ আমি আহি পালোঁ এই গোলকন্দা ফৰ্ট আৰু ভিতৰত যাই কিনে ভালকৈ দেখুৱাই আছোঁ এয়া বাহিৰতে আছোঁ আমি ৰাস্তাতে ইয়াৰ পৰা যাম আৰু ভিতৰত যাই কিনে দেখুৱাই আছোঁ এয়া হৈছে গাইজ গোলকন্দা ফৰ্ট মানে গোলকন্দা দুৰ্গ বুলি ক'ব পাৰি আমি অসমীয়াত আৰু বঢ়িয়া আৰু মানে চাওক এয়া মুনে আহি কিনে ফটো পোষ্ট দিলেই আৰু সিফালে টিকেট কাউণ্টাৰ থাকে তাতে টিকেট কাউণ্টাৰ হয় এইটো আৰু তাতে টিকেট চিকেট কাটি পেলাই আমি অলপ ভিতৰত যাম আপোনালোকক বঢ়িয়াকৈ দেখুৱাম গাইজ এয়া টিকেট লৈ ল'লোঁ গোলকন্দা ফৰ্ট এয়া চাওক তো এইফালে যাব লাগিব আমি এইফালে সোমাই যাই কিনে চব মানুহ চাওক কিমান মানুহ আছে কিমান মানুহৰ লাইন এণ্ট্ৰি কৰি পেলাই আহিলোঁ আহি পেলাই গ'লে চাওক গাইজ দৰ্জা চাওক দৰ্জা নৰৱাৰি নে চাওক গাইজ একবাৰ এই চাওক 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 এই দূৰ দূৰক লৈ চাওক না বহুত দূৰ দূৰৰ পৰা আহে মানুহ আৰু আপোনালোকক আজি মই দেখাই পেলাই বিৰাট ভাল লাগছে আৰু বস্তুখিনি যিহেতু হায়দৰাবাদত আহিলোঁ হায়দৰাবাদ আহি যদি এই জেগাখিনি যদি নাচাওঁ তেতিয়াহ'লে এটা বিৰাট বেয়া লগা কথা হ'ব সেইকাৰণে আহিলোঁ ময়ো চাবৰ মন আছিল আৰু আপোনালোককো দেখুৱালোঁ চাওক আৰু দেখুৱাইছোঁ আৰু ওপৰত যাম ওপৰত যাই কিনে ইয়াতে বহুত গৰম একচুৱেলি বাকী একো তেনেকুৱা প্ৰব্লেম নাই
বাকী গৰমখিনিৰ কাৰণে অলপ দিগদাৰ হয় অলপ ওলাই অহাৰ কাৰণে এতিয়াই মানে এনেকুৱা বাকী জুন জুলাই মাহত আৰু বহুত বেছি গৰম হৈ যাব গতিকে এই জেগাখিনি চাওক আপোনালোকে কি ধুনীয়া আৰু অলপ ওপৰত যাই পেলাই ভালকৈ দেখুৱাই আছোঁ এটা কালত মানে ইয়াতে পুৰা ৰাজত্ব চলিছিল এতিয়া এইবিলাক পুৰা একদম দুৰ্গত পৰিণত হৈ গ'ল আৰু এইবিলাক চাওক কিমান ডাঙৰ ডাঙৰ পাথৰ আপোনালোক দেখাই মই শেষ কৰিব পৰা নাই আৰু ইয়াৰে হিষ্ট্ৰীটো মই ইমান ভালকৈ নাজানো আৰু মই সেইকাৰণে ইয়াৰ বিষয়ত মই একো কথা কোৱা নাই মই বাছ এনেই দেখুৱাই গৈ আছোঁ আপোনালোকক গাইজ এইকেইটা দেখা পাইছে আপোনালোকে সেই এটা কালৰ মানে হাতীয়াৰ আছিল এইবিলাক চাওক চাওঁ যে কিমান মতা চাওক লোহা চাওক হা কিমান মতা লোহা দেখিছা তাৰমানে কি এই গলাটো এইফালে মই দিছিল বাৰুদটো দি কেনে এইফালে তলত জুই দিয়া এইফালে আছিল কোৱাতে এনেকুৱা এইবিলাক দিছা এই চাওকচোন আৰু এইবিলাকত গোটেই লিখা আছে কিবা এই চাওক একদম এইবিলাক হাতীয়াৰ আছিল এটা সময়ত মানে মই ইয়াৰ হিষ্ট্ৰীটো নাজানো কাৰণে মই আপোনালোকক কোৱা নাই আৰু বাছ দেখুৱাই গৈছোঁ চাওক কিমান কেইটা আছে এনেকুৱাকৈ হায়দৰাবাদত বহুত মানে চাবলগীয়া জেগা আছে তাৰে ভিতৰতে এই গোলকোণ্ডা জেগাখিনি বহুত মানে ফেমাছ হয় আৰু হায়দৰাবাদ আহিলে আপোনালোকে ইয়াতে আহিব বহুত ভাল পাব চাই পেলাই জেগাবিলাক চাওক সেই সময়ত কিন্তু মিস্ত্ৰীকেইটা বিৰাট হেৰি আছিল ন পাৱাৰফুল ডেঞ্জাৰ মিস্ত্ৰী আছিল আজিকালি মিস্ত্ৰী পাত্তা নাপাব কিন্তু ন হা চব না কিমান ডাঙৰ ডাঙৰ পাথৰ বাপৰে বাপ এই ডাঙৰ ডাঙৰ পাথৰেদি না কোনো টেকন'লজি না কি মেচিন একো নাছিল তো সেই তেনেকৈ হাতে দিয়ে মানে এনেকুৱা ধৰণৰ ইমান সুন্দৰকৈ বনাই পেলাইছে আমি বহুত ওপৰত আহিলোঁ ওপৰত আহি লাষ্টত মানে একদম শেষত এটা মন্দিৰ দেখা পালোঁ চাওক কি ধুনীয়া বহুতখিনি ওপৰত আহি একদম শেষ পৰ্যায় পাইছোঁ আমি একদম লাষ্ট হয় একদম টপত আছে এইখিনি একদম এইটো উঠি যাব লাগিব ডেঞ্জাৰ মজা আৰু জেগা পুৰা হায়দৰাবাদ দেখা পাই চাওক আৰু ইয়াতে মানুহ চাওক কিমান গড বহুত ডাঙৰ এলেকা হা আচৰিত আৰু গাইছ আপোনালোকে যদি হায়দৰাবাদ আহে ইয়াতে নাহিলে মানে বহুত ডাঙৰ এটা মিছ কৰাৰ নিচিনা হৈ যাব গতিকে আপোনালোকে আহিব হায়দৰাবাদ আহিলে গোলকোণ্ডাত আহি যাব বহুত ধুনীয়া জেগা চাওক গাইছ পুৰা হায়দৰাবাদ এইখন কিমান ডাঙৰ হা অ' মাই গড গাইছ আজি হয়তো ৰবিবাৰ কাৰণে বেছি মানুহ হৈছে নেকি এইটো গম নাপাওঁ কিন্তু বহুত মানুহ হৈছে আৰু আজি সঁচাকৈ বন্ধু ন মানে ভাল লাগছে আৰু আহি কিনে এতিয়া 3টা বাজিল আৰু আজিৰ ভিডিঅ'টো মানে ইমানতে সমাপ্ত কৰিম এই গোলকোণ্ডাৰ ভিডিঅ'টো আৰু নেক্সট হায়দৰাবাদৰ ভিডিঅ' এটা পাম আৰু নে কি কম আৰু নতুন এটা জেগাত যাই আছোঁ আমি ধুনীয়াকৈ গতিকে নেক্সট ভিডিঅ'ত দেখাম আৰু এইফালে আমি নামি যাব লাগিব এইফালে এইটো উঠি অহা ৰাস্তা আৰু এইফালে নামি অহা ৰাস্তা এইটো হ'ল চুৰ ৰাস্তা বিৰাট ওখ কিন্তু ডেঞ্জাৰ আছে ইয়াৰে ওপৰৰ পৰা আমি আহিলোঁ আৰু আপোনালোক বঢ়িয়াকৈ দেখুৱালোঁ তাত লিখা আছে ধুনীয়াকৈ আৰু এইটো হ'ল দৰবাৰ হয় দৰবাৰ হ'ল মানে ৰজাৰ এতিয়া ৰজা আছিলে 2টা মহলৰ এই মানে ঘৰ বুলিয়ে ক'লোঁ মই আপোনালোকক 2টা মহল আছে মানে এই দুৰ্গতৰ বিষয়ে মই মানে ইমান ভালকৈ নাজানো ইয়াৰ হিষ্ট্ৰীটো মই নাজানো গতিকে কিবা ভুল চুল হ'লেও মানে মাফ কৰি দিয়ে যেন আৰু ভিডিঅ'টোৰ শেষতো ক'লোঁ মানে মই ইয়াৰ বিষয়ে নাজানো গতিকে ইমান ভালকৈ কোৱা নাই আৰু মানে যিখিনি পাৰোঁ মানে হায়দৰাবাদত যিহেতু আহিলোঁ আৰু এই জেগাখিনিৰ বিষয়ে শুনি আছিলোঁ মানে বহুত ভাল লাগে সেইকাৰণে আহিলোঁ আৰু আপোনালোকক দেখুৱালোঁ কিবা ভুল চুল হ'লে আৰু আপোনালোকে ক্ষমা কৰি দিব আৰু বাছ